নমস্কাৰ ষ্টুডিঅ'ত মই চন্দন এই মুহূৰ্তত পিআই নিউজৰ দৰ্শকসকলক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নলবাৰীত পৌৰসভাৰ কাৰ্যালয়ত বুধবাৰে স্থানীয় বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত মুকলি কৰা হয় নৱনিৰ্মিত দুমহলীয়া ভৱনটো দীৰ্ঘদিনৰ পৰা এই নিৰ্মাণ কাৰ্য চলি আছিল যদিও ধনৰ অভাৱত কামৰ গতি লেহেমীয়া হৈছিল বিধায়কগৰাকীৰ তৎপৰতাত সম্পূৰ্ণ হৈ উঠে ভৱনটোৰ নিৰ্মাণ কাৰ্য নলবাৰী পৌৰসভাৰ কাৰ্যালয়ত বুধবাৰে স্থানীয় বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত মুকলি কৰা হয় দুমহলীয়া নৱনিৰ্মিত ভৱনটো উল্লেখ্য যে আজি দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্যত ধনৰ অভাৱত সম্পূৰ্ণ হোৱা নাছিল বিধায়কগৰাকীৰ তৎপৰতাত বুধবাৰে ভৱনটো মুকলি কৰাত উৎফুল্লিত হৈ পৰে পৌৰসভাৰ কৰ্মচাৰীসকল ইপিনে কৰ্মচাৰীসকলৰ নিয়মীয়া দৰমহাৰ ক্ষেত্ৰতো বিধায়কগৰাকীয়ে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয় বহু অভাৱত থকা পৌৰসভাখনে আজি এটা কনফাৰেন্স হল ৩৫ লাখ টকাৰ দ্বাৰা নিৰ্মাণ কৰা হ'ল আৰু সেইটো আজিৰ পৰা আমি কাৰ্যালয়ৰ লগতে ৰাইজৰ বাবে উৎসৰ্গা কৰিলোঁ আৰু এই কামটো কৰাৰ আগমুহূৰ্তত আমাৰ পৌৰসভাৰ পইচাও নাছিল কিন্তু আমি বিগত পৌৰসভাৰ কাৰ্যকালত আমাৰ তেতিয়াৰ চেয়াৰমেন আছিল বিপাশা দাস ডাঙৰীয়ানী আৰু সেই সময়ত আমি এটা প্ৰস্তাৱ লৈছিলোঁ পৌৰসভাৰ বিষয়ববীয়াসকলৰ লগত যে আমাৰ ইয়াত এটা পৌৰসভাৰ বিষয়াসকলে আহিলে বা তাত বিধায়ক বা এমপিসকল আহিলে বহাৰ কাৰণে এটা ঠাই লাগে বা এটা কনফাৰেন্স হল লাগে আৰু সেই কথাটো আমি অনুধাৱন কৰি এই গোটেইখিনিৰ এটা পৰিকল্পনা কৰিছিলোঁ আৰু সেই সময়ত পইচাও নথকা স্বত্তেও এই গোটেই কামখিনি আমি কৰাৰ কাৰণে এটা যি উৎসাহেৰে লাগিছিলোঁ সেইটো পৌৰসভাৰ সকলো বিষয়ববীয়াই হাত দিছিল আৰু আমি বিভিন্ন পৰ্যায়ৰ অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত ডাঙৰীয়ানী নলবাৰী জিলাৰ উন্নয়ন আয়ুক্ত অভিযান সিংহাৰ লগতে নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঙৰীয়া নলবাৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডাঙৰীয়ানী পৌৰসভাৰ অন্যান্য বিষয়বৰ্গৰ লগতে ইয়াত উপস্থিত থকা বিভাগৰ SDO ভূপেন্দ্ৰ দাস ডাঙৰীয়া আমাৰ নলবাৰী পৌৰসভাৰ প্ৰাক্তন পৌৰপতি বিপাশা দাস ডাঙৰীয়ানী উপপৌৰপতি বালেশ্বৰ দাস ডাঙৰীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টি টাউন মণ্ডলৰ সভাপতি অজিতা বৰ্মন ডাঙৰীয়ানী ইয়াত উপস্থিত থকা পৌৰসভাৰ সকলো কৰ্মচাৰী বৃন্দৰ লগতে উপস্থিত হোৱা মোৰ দলীয় নেতৃত্ববৰ্গ আৰু উপস্থিত ৰাইজ আৰু সাংবাদিক বন্ধুসকল আপোনালোকে আটাইলৈ আজিৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটোত উপস্থিত থকা বাবে সকলো ইয়াৰ লগে লগে খবৰৰ মাজৰ পৰা মই চন্দনে বিদায় লৈছো প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে চাই থাকিব একমাত্ৰ পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ